আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম ডিএলএড ফাৰ্ষ্ট সেমিষ্টাৰৰ নিউ সিলেবাস মতে পেপাৰ 1 অৰ্থাৎ CCPDC গ্ৰোথ ডেভেলপমেন্ট এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেনৰ ইউনিট 1 পাৰ্সপেক্টিভছ ইন চাইল্ড ডেভেলপমেন্টৰ 1.1 1.2 আৰু 1.3 ইউনিট কেইটা ইয়াত আলোচনা কৰিম। এইটো ভিডিঅ'ত মই এই ইউনিটবোৰৰ ওপৰত ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান আলোচনা কৰিম যিবোৰ 99% পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল বৃদ্ধি বা গ্ৰোথ বুলিলে কি বুজা? উত্তৰত লিখিম ব্যক্তি এজনৰ দেহৰ আকাৰ, আকৃতি, ওজন, উচ্চতা আৰু দেহ কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাকে বৃদ্ধি বোলা হয়। অৰ্থাৎ শাৰীৰিকভাৱে ডাঙৰ হৈ যোৱা প্ৰক্ৰিয়াটোৱে হ'ল বৃদ্ধি। ই এটা পৰিমাণলব্ধ প্ৰক্ৰিয়া অথবা ইয়াক জুখিব পাৰি। এই প্ৰক্ৰিয়া বয়সৰ কোনো এক সময়ত স্থবিৰ হৈ পৰে। তো বৃদ্ধি হ'ল এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা শৰীৰৰ আকাৰ, আকৃতি, ওজন আদি ক্ৰমাগতভাৱে বাঢ়ি যায় আৰু ইয়াক আমি জুখিব পাৰি। যেনেকৈ আমি ক'ব পাৰি যে এজন মানুহৰ ইমান কিলোগ্ৰাম ওজন বা এজন মানুহৰ ইমান চেণ্টিমিটাৰ ওখ, সেয়ে ইয়াক আমি জুখিব পাৰি বুলি ক'ব পাৰি। নেক্সট আছে বিকাশ বা ডেভেলপমেণ্ট বুলিলে কি বুজা? উত্তৰত লিখিম বিকাশ বুলিলে শৰীৰৰ বিভিন্ন অংশৰ সুসংগঠন, যোগ্যতা, সামৰ্থ্য আদিৰ উন্নত পৰিৱৰ্তনকে বুজা যায়। ব্যক্তিৰ বিকাশক তাৰ দৈহিক, মানসিক, সামাজিক আৰু নৈতিক আদি বিভিন্ন দিশত বহলভাৱে সামৰি লোৱা হয়। এক কথাত ক'বলৈ গ'লে বিকাশ মানে হ'ল বিভিন্ন কাম কৰাৰ দক্ষতা আৰু সামৰ্থ্য বঢ়া। অৰ্থাৎ বিকাশ হ'ল এক আভ্যন্তৰীণ প্ৰক্ৰিয়া। ইয়াক আমি জুখিব নোৱাৰি, ইয়াক কেৱল উপলব্ধিহে কৰিব পাৰি। যেনেকৈ বিভিন্ন কাম কৰাৰ দক্ষতা বা কোনো এটা কাম কৰাৰ আমি সামৰ্থ্য যি থাকে সেইবোৰ বৃদ্ধি হোৱাকে কোৱা হয় বিকাশ। ই বিভিন্ন ধৰণে হ'ব পাৰে দৈহিক বিকাশ, মানসিক বিকাশ, সামাজিক বিকাশ, নৈতিক বিকাশ। আই হোপ আপোনালোকে বুজিব পাৰিছে। ওকে, নেক্সট কুৱেশ্যনটো হ'ল বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য লিখা। শাৰীৰিকভাৱে ডাঙৰ হৈ যোৱা প্ৰক্ৰিয়াটোৱে হ'ল বৃদ্ধি, আনহাতে বিকাশ মানে হ'ল বিভিন্ন কাম কৰাৰ দক্ষতা আৰু সামৰ্থ্য বঢ়া। 2 নম্বৰ বৃদ্ধিক জুখিব পাৰি, আনহাতে বিকাশক জুখিব নোৱাৰি। 3 নম্বৰ বৃদ্ধি প্ৰক্ৰিয়া বয়সৰ কোনো এক সময়ত স্থবিৰ হৈ পৰে, আনহাতে বিকাশ প্ৰক্ৰিয়া জন্মৰ পৰা মৃত্যুলৈ অবিৰাম চলি থাকে। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা, যদি আপোনালোকে ডিএলএডৰ যিকোনো ধৰণৰ PDF পাব বিচাৰে বা কুৱেশ্যন আনচাৰ্ছৰ PDF হওক বা প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন আনচাৰ্ছৰ ওপৰত PDF হওক পাব বিচাৰে, তেন্তে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দিয়া হোৱাটছআপ নম্বৰত যোগাযোগ কৰি আপোনালোকে PDFখিনি পাব পাৰে, অথবা ভিডিঅ'ত দিয়া লিংকত ক্লিক কৰিও আপোনালোকে PDFখিনি লাভ কৰিব পাৰে। ওকে, এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইয়াত দিয়া আছে মানৱ বিকাশৰ স্তৰ কেইটা আৰু কি কি? উত্তৰত লিখিম মানৱ বিকাশৰ স্তৰ 4টা। শৈশৱকাল অৰ্থাৎ জন্মৰ পৰা 5 বছৰলৈ, বাল্যকাল অৰ্থাৎ 6 বছৰৰ পৰা 12 বছৰলৈ, কৈশোৰকাল 13 পৰা 18 বছৰলৈ আৰু প্ৰাপ্তবয়স্ককাল 19ৰ পৰা মৃত্যুলৈ। ওকে, আই হোপ ইউ অল আণ্ডাৰষ্টুড। নেক্সট কুৱেশ্যন বিকাশৰ কোনটো স্তৰক প্ৰশ্ন সোধাৰ বয়স বুলি কোৱা হয়? এনচাৰ জন্মৰ পৰা 5 বছৰ বয়সলৈ অৰ্থাৎ শৈশৱকালৰ স্তৰটোক প্ৰশ্ন সোধাৰ বয়স বুলি কোৱা হয়। এই স্তৰত শিশুৱে চাৰিওফালৰ পৰিৱেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্থিৰ আৰু চঞ্চল মনেৰে সিহঁতে বহুতো যুক্তি অযুক্তিকৰ প্ৰশ্ন সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। ওকে, নেক্সট কুৱেশ্যন চমু টোকা লিখা। শিশুৰ বৃদ্ধি আৰু বিকাশৰ নীতি। বৃদ্ধি হ'ল বিকাশৰ কায়িক প্ৰক্ৰিয়া, অৰ্থাৎ শাৰীৰিকভাৱে ডাঙৰ হৈ যোৱা প্ৰক্ৰিয়াটোৱেই হ'ল বৃদ্ধি। ই এটা পৰিমাণলব্ধ প্ৰক্ৰিয়া বা ইয়াক জুখিব পাৰি। বেছিভাগ সময়তে বৃদ্ধিক জেনেটিক কাৰকে প্ৰভাৱিত কৰে। শাৰীৰিক বৃদ্ধি মানে হ'ল দেহৰ আকাৰ বাঢ়ি যোৱা। শিশু এটিৰ উচ্চতা, ওজন আৰু অংগ পতংগবোৰৰ আকাৰ বঢ়াই হ'ল শাৰীৰিক বৃদ্ধি। জন্মৰ পৰা 2 বছৰ বয়সলৈ কেঁচুৱা এটি দ্ৰুত গতিত বাঢ়ে। এই সময়ছোৱা শেষ হোৱাৰ পাছত বৃদ্ধি গতি মন্থৰ হৈ পৰে। প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা লাভৰ কালছোৱাত শিশুৰ উচ্চতা আৰু ওজন একে ৰূপত বাঢ়ি গৈ থাকে। শিশুৰ 13 বছৰ বয়সলৈকে শাৰীৰিক, বৌদ্ধিক আৰু আৱেগিক বিকাশ দ্ৰুত হয়। বিকাশ আংশিকভাৱে জেনেটিক, পৰিপুষ্টিজনিত, পৰিৱেশজনিত, শাৰীৰিক সমস্যাজনিত বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰশীল। শিশুৰ বিকাশ সাধাৰণতে নিৰৱচ্ছিন্ন প্ৰকৃতিৰ। ওকে, নেক্সট দিয়া আছে বিকাশৰ নীতি।
বিকাশ মানে হ'ল বিভিন্ন কাম কৰা দক্ষতা আৰু সামৰ্থ্য বঢ়া। শিশু এটা ডাঙৰ হৈ অহাৰ লগে লগে খোজ কাঢ়িবলৈ, দৌৰিবলৈ আৰু জঁপিয়াবলৈ শিকে। পৰৱৰ্তী সময়ত শিশুটিয়ে কথা ক'বলৈ আৰম্ভ কৰে আৰু মনৰ ভাৱ প্ৰকাশ কৰিবলৈ শিকে। ইয়াৰ পাছৰ পৰ্যায়ত শিশুৱে অধিক জটিল কাম কৰিব পৰা হয়, যেনে গণনা কৰা, সমস্যাৰ সমাধান বাহিৰ কৰা ইত্যাদি। অৰ্থাৎ ইয়াৰ দ্বাৰা গম পোৱা যাব যে শিশুটি বিভিন্ন কাম বিভিন্ন ধৰণে কৰিব পৰাকৈ সক্ষম হৈ উঠিছে। ব্যক্তিৰ জীৱনৰ সকলো পৰ্যায়তে বিকাশ ঘটি থাকে। বিকাশৰ বিভিন্ন দিশ আছে, যেনে শাৰীৰিক, আৱেগিক, সামাজিক আৰু বৌদ্ধিক বিকাশ। শাৰীৰিক বৃদ্ধি আৰু বিকাশ কেইটামান সংযুক্ত কাৰকৰ ওপৰত নিৰ্ভৰশীল, যেনে জেনেটিক কাৰক, পৰিবেষ্টজনিত কাৰক আৰু পাৰিপাৰ্শ্বিকতাজনিত কাৰক। ওকে, কুৱেশ্যন। শৈশৱকালৰ 5টা বৈশিষ্ট্য লিখা। শৈশৱকালৰ 5টা বৈশিষ্ট্য হ'ল দ্ৰুত দৈহিক বিকাশ। শৈশৱকালত শিশুৰ দ্ৰুত দৈহিক বিকাশ পৰিলক্ষিত হয়। দেহৰ উচ্চতা বাঢ়ে। জন্মৰ পিছৰে পৰা অংগ সঞ্চালন ক্ষমতা বৃদ্ধি হ'বলৈ ধৰে। 2 নম্বৰ লিখিম ক্ৰীড়া প্ৰৱণতা। শৈশৱকালত শিশুৰ ক্ৰীড়া প্ৰৱণতা বৃদ্ধি হয়। দৌৰা, জঁপিওৱা, পুতলা আদিৰে খেল খেলি শিশুৱে পৰম আনন্দ লাভ কৰে। সেয়ে শিশুৱে খেলাৰ জৰিয়তে বেছিভাগ সময় অতিবাহিত কৰে। 3 নম্বৰ লিখিম পৰনিৰ্ভৰশীলতা। শৈশৱকালত শিশুসকল পৰনিৰ্ভৰশীল হয়। খোৱা, পিন্ধা আদি সকলো ক্ষেত্ৰতে শিশুৱে মাক-দেউতাক আৰু বয়স্কসকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। 4 নম্বৰত লিখিম প্ৰশ্ন সোধাৰ বয়স। শৈশৱকাল স্তৰটোক প্ৰশ্ন সোধাৰ বয়স বুলি কোৱা হয়। এইটো স্তৰত শিশুৱে চাৰিওফালৰ পৰিৱেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্থিৰ আৰু চঞ্চল মনেৰে সিহঁতে বহুতো যুক্তি-অযুক্তিকৰ প্ৰশ্ন সুধি ডাঙৰক অতিব্যস্ত কৰি তোলে। আৰু 5 নম্বৰত লিখিম ভাষাৰ বিকাশ। জন্মৰ পৰা 6 মাহৰ সময়ৰ পৰা শিশুৰ মুখত কিছুমান অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয়। পিছলৈ এনেবোৰ উচ্চাৰণেই শব্দ আৰু ভাষাত পৰিণত হয়। ওকে, I hope you all understood it. Next question. শৈশৱকালৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা। শৈশৱকালত শিশুৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে তলত আলোচনা কৰা হ'ল। শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ প্ৰতি নজৰ দিব লাগে। শিক্ষাৰ ক্ষেত্ৰত সুপ্ত আৰু শান্তিৰ পৰিৱেশ গঢ়ি তুলিব লাগে। খেলা-ধূলা, নাচ-গান আদিত গুৰুত্ব দিব লাগে, কাৰণ খেলা-ধূলা, নাচ-গানে শিশুক আনন্দ দিয়ে আৰু শিশুৰ শাৰীৰিক আৰু মানসিক দিশত উৎকৰ্ষ সাধন হয়। শিশুক মাতৃভাষাত প্ৰথমে শিক্ষা দিব লাগে। শিশুৰ চিন্তা ভাৱনা, কল্পনা শক্তিৰ বিকাশত গুৰুত্ব দিব লাগে। ওকে, নেক্সট কুৱেশ্যন। শৈশৱকালৰ এটা মানসিক বৈশিষ্ট্য লিখা। শিশু স্বাভাৱিকতে কৌতূহলী আৰু নিজৰ চৌপাশৰ পৰিৱেশ শিকিবলৈ আৰু অন্বেষণ কৰিবলৈ আগ্ৰহী। শিশুসকলে নতুন অভিজ্ঞতা, আৱিষ্কাৰত আচৰিত হৈ পৃথিৱীখনক ভয় আৰু বিস্ময় ভাৱেৰে দেখে বা চায়। নেক্সট কুৱেশ্যন। বাল্যকালৰ 5টা বৈশিষ্ট্য লিখা। বাল্যকালৰ 5টা বৈশিষ্ট্য হ'ল ক নম্বৰ বৌদ্ধিক বিকাশ। বাল্যকালত ল'ৰা-ছোৱালীৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়। খ নম্বৰ শিক্ষা আহৰণৰ ক্ষমতা। বাল্যকালত প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময়। এই সময়ত শিশুৱে লিখা-পঢ়া আৰু গণনা কৰিবলৈ সক্ষম হয়। গ নম্বৰ সামাজিক বিকাশ। বাল্যকালত শিশুৰ মনত সামাজিক চেতনাৰ ভাৱ গঢ়ি উঠে। বিদ্যালয়ৰ আন শিশুৰ লগত মিলা-মিছা কৰি মনৰ সুখ-দুখ প্ৰকাশ কৰিব পৰা হয়। নেক্সট বহিৰ্মুখিতা। বাল্যকাল শিশু বহিৰ্মুখী হয়। এই সময়ত বাহিৰত খেলা-ধূলা, ফুৰা-চকা কৰি শিশুৱে ভাল পায়। নেক্সট সমকামিতা। বাল্যকালত ল'ৰাই ল'ৰাৰ প্ৰতি আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ খেলা-ধূলাৰ মাজেৰে বন্ধুত্ব আৰু ভালপোৱা গঢ়ি তোলে। ইয়াকে সমকামিতা বোলে। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। বাল্যকালৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা। বাল্যকালৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে তলত দিয়া ধৰণৰ। ক নম্বৰ বাল্যকালত শিশুক বাস্তৱবাদী আৰু বহিৰ্মুখী হয়, গতিকে শিক্ষা ব্যৱস্থাত বাস্তৱ অভিজ্ঞতা প্ৰদান কৰিব লাগে। খ নম্বৰ দলীয় আনুগত্যৰ প্ৰতি লক্ষ্য ৰাখি শিশুক দলগতভাৱে খেলা-ধূলা আৰু অন্যান্য কাম কৰিবলৈ সুবিধা দিব লাগে। গ নম্বৰ স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক জ্ঞান এই স্তৰত দিব লাগে। চাফ-চিকুণৰ ওপৰত গুৰুত্ব দিব লাগে। ঘ নম্বৰ ভ্ৰমণসূচী আয়োজন কৰি বহিৰ্মুখী শিশুক পাৰিপাৰ্শ্বিক জগতখনৰ বহু বস্তু তথা বিষয় দেখুৱাব লাগে। নেক্সট কুৱেশ্যন। কৈশোৰকালৰ 5টা বৈশিষ্ট্য আলোচনা কৰা। কৈশোৰকালৰ 5টা বৈশিষ্ট্য তলত দিয়া হ'ল।
ক নম্বৰ সামাজিক সচেতনতা। কিশোৰ কিশোৰীসকল সমাজ সচেতন ব্যক্তি। তেওঁলোকে সমাজ উন্নয়নত অংশগ্ৰহণ কৰে, সমাজৰ সমস্যাবোৰ সমাধানত আগভাগ লয়। খ নম্বৰ নৈতিক চেতনাবোধ। কিশোৰ কিশোৰীৰ নৈতিক চেতনাবোধ জন্মে। শুদ্ধ অশুদ্ধ, সত্য অসত্য, পাপ পুণ্য আদি নৈতিক চেতনাই তেওঁলোকৰ ভাৱ অনুভূতি আৰু আচৰণ পৰিচালিত কৰে। গ নম্বৰ কিশোৰ কিশোৰীয়ে ভৱিষ্যতে জীৱনৰ বাবে নিজৰ ভাল লগা কোনো বীৰ বীৰাংগনা বা নায়ক নায়িকাক জীৱনৰ আদৰ্শ হিচাপে বাছি লয়। তেনে মনোগ্ৰাহী ব্যক্তিৰ ভাৱ চিন্তা ক্ৰীড়া আদি অনুকৰণ কৰি নিজৰ জীৱনকো তেনে ৰূপত গঢ়ি দিবলৈ বিচাৰে। ঘ নম্বৰ বিপৰীত লিংগকামিতা। কিশোৰ কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হয়, অৰ্থাৎ ল'ৰাই ছোৱালী আৰু ছোৱালীয়ে ল'ৰাক ভাল পায়। গ নম্বৰ দুঃসাহসিকতা। কৈশোৰকালত দুঃসাহসিক প্ৰৱণতা জাগি উঠাৰ ফলত অসম্ভৱক সম্ভৱ কৰিবলৈ কিশোৰ কিশোৰী আগ্ৰহী হয়। অ'কে, নেক্সট কুৱেশ্যন। শিশুৰ বৃদ্ধি আৰু বিকাশক প্ৰভাৱিত কৰা কাৰকবোৰ লিখা। শিশুৰ বৃদ্ধি আৰু বিকাশক প্ৰভাৱ পেলোৱা 10টা কাৰক হ'ল বংশগতি, পৰিৱেশ, লিংগ, ব্যায়াম আৰু স্বাস্থ্য, হৰমন, পৰিপুষ্টি, পাৰিবাৰিক প্ৰভাৱ, ভৌগোলিক প্ৰভাৱ, আৰ্থসামাজিক স্থিতি, শিক্ষা আৰু শক্তি বৃদ্ধি। অ'কে, নেক্সট কুৱেশ্যন। শিশুৰ বিকাশৰ ক্ষেত্ৰত বংশগতিৰ প্ৰভাৱ সম্পৰ্কে লিখা। পিতৃ মাতৃৰ শাৰীৰিক চৰিত্ৰ বা বৈশিষ্ট্যসমূহ তেওঁলোকৰ সন্তানলৈ প্ৰভাৱিত হোৱা প্ৰক্ৰিয়াই হৈছে বংশগতি বা হেৰিডিটি। বংশগতিৰ প্ৰধান বাহক হ'ল ক্ৰম'জমত থকা জিন। মানুহৰ দেহত 46ডাল অৰ্থাৎ 23যোৰ ক্ৰম'জম থাকে। বংশগতিয়ে শাৰীৰিক অৱয়ৱৰ সকলো দিশ যেনে উচ্চতা, ওজন, শৰীৰৰ গাঁথনি, চকুৰ ৰং, চুলিৰ গাঁথনি, আনকি বুদ্ধিমত্তা আৰু দক্ষতাকো প্ৰভাৱিত কৰে। পিতৃ-মাতৃৰ হৃদৰোগ, মধুমেহ, মেদবহুলতা আদি ৰোগবোৰ জিনৰ জৰিয়তে সন্তানলৈ প্ৰভাৱিত হয়। এই আনুবংশিক কাৰকবোৰে শিশু এটাৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলায়। অ'কে, আই হোপ ইউ অল আণ্ডাৰষ্টুড ইট। নেক্সট কুৱেশ্যন। শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। এনচাৰ ইজ, শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিৱেশে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশুৱে প্ৰাপ্ত কৰা শাৰীৰিক আৰু মানসিক উদ্দীপনাৰ মুঠ পৰিমাণ এই পৰিৱেশে প্ৰতিনিধিত্ব কৰে। এখন ভাল বিদ্যালয় বা এখন মৰমীয়াল পৰিয়ালে শিশুসকলৰ সামাজিক বিকাশত আৰু আন্তঃব্যক্তিগত দক্ষতা গঢ়ি তোলাত শক্তিশালী ভূমিকা পালন কৰে। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ। শিশুৰ বিকাশৰ ক্ষেত্ৰত লিংগৰ প্ৰভাৱ সম্পৰ্কে লিখা। উত্তৰত লিখিম, লিংগ হৈছে এটা মুখ্য কাৰক যিয়ে শিশুৰ শাৰীৰিক বৃদ্ধি আৰু বিকাশত প্ৰভাৱ পেলায়। বিশেষকৈ যৌৱনৰ ওচৰত ল'ৰা আৰু ছোৱালীয়ে বিভিন্ন ধৰণে বৃদ্ধি হয়। ল'ৰাবোৰ ছোৱালীতকৈ ওখ আৰু শাৰীৰিকভাৱে শক্তিশালী হয়। অৱশ্যে কৈশোৰকালত ছোৱালীবোৰ ল'ৰাতকৈ দ্ৰুতগতিত পৰিপক্ক হয়। অ'কে, নেক্সট কুৱেশ্যন। শিশুৰ বিকাশৰ ক্ষেত্ৰত ব্যায়ামৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। ব্যায়ামে শিশুৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াত ব্যায়াম হৈছে সাধাৰণ খেলৰ সময় আৰু ক্ৰিয়াকলাপৰ যিয়ে শৰীৰৰ পেশীক শক্তি বৃদ্ধি কৰাত আৰু হাড়ৰ ভৰ বৃদ্ধি কৰাত সহায় কৰে। সঠিক ব্যায়ামে শিশুসকলক ভালদৰে বিকশিত হোৱাত সহায় কৰে। ব্যায়ামে তেওঁলোকক স্বাস্থ্যৱান কৰি ৰাখে আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰি তোলে। নেক্সট কুৱেশ্যন। বিকাশৰ ক্ষেত্ৰত হৰমনৰ প্ৰভাৱ সম্পৰ্কে লিখা। আমাৰ শৰীৰত বিভিন্ন কাৰ্যক প্ৰভাৱিত কৰা হৰমনবোৰ হ'ল আন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা পদাৰ্থ। যৌৱন প্ৰাপ্তিৰ সময়ত ল'ৰা আৰু ছোৱালীৰ শৰীৰত যৌন হৰমন প্ৰস্তুত হয়, যিয়ে যৌন অংগৰ বিকাশ আৰু ল'ৰা-ছোৱালীৰ গৌণ বৈশিষ্ট্যৰ উপস্থিতি নিয়ন্ত্ৰণ কৰে। অ'কে, নেক্সট কুৱেশ্যন। শিশুৰ বিকাশত ভৌগোলিক প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। মানুহে বসবাস কৰা চাৰিওফালৰ পৰিৱেশেও শিশুৰ বিকাশত প্ৰভাৱ পেলায়। তেওঁলোকে পঢ়া বিদ্যালয়, একেলগে বসবাস কৰা চুবুৰীয়া সমাজ আৰু তেওঁলোকৰ সমবয়সীয়া লগৰীয়াৰ দ্বাৰা আগবঢ়োৱা সুযোগবোৰ হৈছে শিশুৰ বিকাশত প্ৰভাৱিত কৰা কিছুমান সামাজিক কাৰক। নেক্সট কুৱেশ্যন। শিশুৰ বিকাশত আৰ্থসামাজিক স্থিতিৰ প্ৰভাৱ সম্পৰ্কে লিখা। আৰ্থসামাজিক স্থিতিয়ে শিশুৰ বিকাশত গুৰুতৰভাৱে প্ৰভাৱ পেলায়। দৰিদ্ৰ পৰিয়ালৰ শিশুৱে প্ৰয়োজনীয় শৈক্ষিক সম্পদসমূহ লাভ নকৰাৰ ফলত ভালদৰে অধ্যয়ন কৰিব নোৱাৰে, ফলত শিশুৰ বিভিন্ন দিশৰ বিকাশ ভালদৰে নহয়।
নেক্সট কুৱেশ্যন, শিশুৰ বিকাশত শিকন আৰু শক্তি বৃদ্ধিৰ প্ৰভাৱ সম্পৰ্কে লিখা। স্কুলীয়া শিক্ষাই শিশু এটাক মানসিক, বৌদ্ধিক, আৱেগিক, সামাজিকভাৱে আদি সকলো দিশত বিকাশ কৰে। স্কুল এখনতে শিশুসকলৰ মনৰ বিকাশ হয় আৰু কিছু পৰিপক্কতা লাভ কৰিব পাৰে। শক্তি বৃদ্ধি হৈছে শিকাৰ এক পদ্ধতি য'ত শিকা পাঠবোৰ দৃঢ় কৰিবলৈ কাৰ্যকলাপ পুনৰাবৃত্তি আৰু পৰিশোধিত কৰা হয়। উদাহৰণস্বৰূপে বাদ্যযন্ত্ৰ বজোৱাৰ অনুশীলন কৰা, য'ত শিশুসকলে বাদ্যযন্ত্ৰ বজোৱাৰ অনুশীলন কৰাৰ লগে লগে ইয়াক বজোৱাত উন্নত হয়। নেক্সট কুৱেশ্যন, শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিপুষ্টিৰ প্ৰভাৱ সম্পৰ্কে লিখা। শিশুৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ কাৰক হৈছে পৰিপুষ্টি। শৰীৰ নিৰ্মাণ আৰু মেৰামতি কৰাৰ প্ৰয়োজনীয় সকলোবোৰ পদাৰ্থ আহে খোৱা খাদ্যৰ পৰা। পুষ্টিহীনতাৰ ফলত অভাৱজনিত ৰোগ হ'ব পাৰে, যিয়ে শিশুৰ বৃদ্ধি আৰু বিকাশত বিৰূপ প্ৰভাৱ পেলায়। পৰৱৰ্তী প্ৰশ্ন, শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ প্ৰভাৱৰ বিষয়ে লিখা। শিশুবোৰৰ মানসিক আৰু সামাজিকভাৱে কেনেদৰে বিকাশ হৈছে তাৰ নিৰ্ধাৰণ কৰাত পৰিয়ালে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশুসকল স্বাস্থ্যৱান, কাৰ্যকৰী ব্যক্তি হিচাপে বিকশিত হ'বলৈ পিতৃ-মাতৃ, ককা-আইতা বা লালন পালন কৰোঁতাৰ মৌলিক প্ৰেম, যত্ন আৰু সৌজন্যৰ অতিকৈ প্ৰয়োজন। তো এইখিনিয়ে আছিল আজি আলোচনা কৰা বিষয়বস্তু। DLEDৰ প্ৰায়বোৰ ছেমিষ্টাৰৰ পৰীক্ষাতে দেখা যায় যে প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনৰ ওপৰত প্ৰায়ভাগে কমন আহে। সেয়ে বহুকেইটা বছৰৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰি মই এই PDF প্ৰস্তুত কৰিছোঁ। এইবোৰ কুৱেশ্যন আনচাৰ ভালদৰে পঢ়িলে আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু বেলেগ একো পঢ়িব নালাগিব। তো আজিৰ ভিডিঅ'ৰ বাবে এইখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে বা ভিডিঅ'টোৰ পৰা উপকৃত হৈছে বুলি ভাবে, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেবোৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। So that's all for today. Thank you. Have a good day.